ৰং তুলিকাৰে ব্যস্ত এজাক কণ শিশু নলবাৰীৰ গোবৰাতলত সচেতন নাগৰিক মঞ্চ অসমৰ উদ্যোগত অনুষ্ঠিত হ'ল এখন বিশেষ চিত্ৰাংকন প্ৰতিযোগিতা। অপাৰেশ্যন সেন্দুৰৰ সফল সমাপ্তিৰ পিছত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত এই চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে সচেতন নাগৰিক মঞ্চ অসমে। তিনিটা শাখাত আয়োজিত এই চিত্ৰাংকন প্ৰতিযোগিতাত শতাধিক কণ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছতেই অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত সচেতন নাগৰিক মঞ্চ অসমৰ সভাপতি চন্দন ভট্টাচাৰ্য, সম্পাদক অতুল বৰ্মন, প্ৰাক্তন সেনা বিষয়া বিহুৰাম বৰ্মন, ধৰণী হাজৰিকা, উপেন হালৈ, সমাজকৰ্মী প্ৰফুল্ল নাৰায়ণ দাস, অৱসৰী শিক্ষক যোগেন্দ্ৰ নাৰায়ণ দাস, শিক্ষক যতীন্দ্ৰ কুমাৰ দাস, শিল্পী অক্ষয় কলিতা, ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সামাজিক মাধ্যম কোষৰ সহ আহ্বায়ক হিমাংশু চেঠিয়া, নৱনিৰ্বাচিত গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হেমেন কলিতাৰ লগতে কেইবাগৰাকীও গাঁও পঞ্চায়তৰ সদস্য উপস্থিত থাকে। সচেতন নাগৰিক মঞ্চ অসমৰ উদ্যোগত অনুষ্ঠিত সভাখনৰ আঁত ধৰে মঞ্চৰ সম্পাদক অতুল বৰ্মনে। পাকিস্তান সমগ্ৰ সন্ত্ৰাসবাদী আমাৰ ভাৰতৰ ওপৰত অহৰ্নিশে যি হত্যালীলা ধ্বংসলীলা চলাই আহিছে, আমাৰ হিন্দুত্বৰ ওপৰত, আমাৰ সাৰ্বভৌমত্বৰ ওপৰত পাকিস্তানে সদায় আমাক বৰ্বৰ অত্যাচাৰ কৰি আহিছে। কিছুদিন আগতে কাশ্মীৰৰ পেহেলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী পৰ্যটকসকলক পৰ্যটকসকলক যি নিৰ্মমভাৱে হত্যা কৰিলে আৰু তাৰ পিছত তাৰ পৰৱৰ্তী পৰ্যায়ত পাকিস্তানৰ লগত হোৱা সংঘৰ্ষত আমাৰ যিসকল সেনা জোৱান শ্বহীদ হ'ল তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ সচেতন নাগৰিক মঞ্চ অসমে আজি গোবৰাতল পদ্মা চকত এই অনুষ্ঠান আয়োজিত কৰিছোঁ। কিমান আমাৰ প্ৰায় শতাধিক অংশগ্ৰহণকাৰী হৈছে। আমাৰ ইয়াতে বিভিন্ন দল সংগঠনৰ ব্যক্তিসকল উপস্থিত আছে। নতুনকৈ নিৰ্বাচিত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ সদস্যসকল কিছুমান উপস্থিত আছে। আমাৰ প্ৰাক্তন সেনা বাহিনীৰ বিষয়ববীয়াসকল উপস্থিত আছে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান সৰ্বস্তৰৰ ৰাইজ আজিৰ অনুষ্ঠানত উপস্থিত আছে। আজি আমাৰ তিনিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। এই প্ৰতিযোগিতাৰ আধাৰ আছিল অপাৰেশ্যন সেন্দুৰৰ সফল সমাপ্তি। এই সমাপ্তিৰ লগত সংগতি ৰাখি ক আখা, গ আখা, খ আখা, গ আখা তিনিটা শাখাত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ।